চ'ত মাহৰ জাজি নৈ পাৰত এয়া ভৰ দুপৰীয়া আইতাহাতে ভাত খালোঁ। আলু পিটিকা, বেঙেনা, দালি, ইমান ভাল লাগিলে। কণবিলাহী পিটিকা। এইজন দেখিছে বৰ্তা হয়, আমাৰ গাঁৱৰে হয় আইতাহঁতৰ। তেওঁ গীত এটি গাব। তেওঁ মানে সেই নতুনকৈ উঠি অহা যিচাম মানে সঁচা কথা শব্দত ক'বলৈ গ'লে মদাহী বুলি কয় যে, মদাহীসকলৰ কাৰণে তেওঁ এটি গীত গাব নিজে মানে ৰচনা কৰিছিলে। আইতা অ' বেচেৰি, আপুনি কিন্তু আকৌ মাজতে হেহেকে হাঁহি নিদিবা আকৌ। কমলি এটা কথা নহয়, যদি গীতটো গাওঁতে তাত ৰহস্য বুঢ়া বস্তু আছে, সেই ৰহস্যটো পোৱাৰ লগে লগে হাঁহিখন বন্ধ কৰিব নোৱাৰি নহয়, হাঁহিবই লাগিব। তামোল লতি বাৰু পৰাপক্ষত ধৈৰ্য ধৰিম, কিন্তু দাঁত নাইকিয়া মানুহ ফাক ফাককৈ ওলাই যাব আৰু। তামোলখনো ভৰাই লৈছে ইফালে, তামোলো আশে মুখত। গাওক বৰ্তা গাওক। মোৰ কি হ'ল, মই হেনো এদিন মদ খাইছিলোঁ সংদোষত পৰি, যেনে তেনেকৈ ঘৰ পালগৈ অ'ত ত'ত পৰি ধৰি, জেপত আছিল 2 টকা, হাতত আছিল ঘড়ী, মোৰ গাত হুঁচ নাইকিয়া, বাটত আছিলোঁ পৰি। এগৰাকীলৈ চাম মই পৰি গ'লোগৈ শুনি পিনি। আকৌ গাওক আৰু গাওক। পিছদিনাখন হৈ বুন্দোৱাটো হ'লোঁ, আই বোপাই ভূতে পালে বুলি বেজৰ কাৰণে মাতি, বেজে আহি তন্ত্ৰ কৰি এমাহ ফুটাই দিলেই কঁকালত গাঁঠি। বেজৰ কামেই সেইটো হয় নাই? বেজেতো গম নাপায় আপুনি মদ খাই পৰিলে নে লুটি খাই পৰিলে হয় নাই? নাভিত দিবা তেল, বুঢ়া আঙুলিত দিবা তেল, বোলে বেজৰ কি চাবা 3টাৰ খেল। তাৰপিছত ব'লক আগবঢ়াই দিয়ক। বেজৰ চিকিৎসাত ভাল নহয় দেখি ডাক্তৰৰ কাৰণে মাতি, এইটো ঠিক কৰিছে। ডাক্তৰ বাবুৱে প্ৰাণটো বচালে বহুত বেজি পোচ কৰি। সেইদিন ধৰি প্ৰতিজ্ঞা কৰিলোঁ মদত নিদিওঁ মুখ, সেইদিন ধৰি চেহেৰা বাঢ়িল সম্পদ সুখ। ৱাও, ধন্যবাদ সঁচাকৈ আইতা। তেওঁ যিটো ফাঁকি গালে ভাল লাগিলে নাই বাৰু? ভালেই লাগিলে, ভাল লাগিলে। তেওঁ এটা চেপা পালে, চেপা পাই তেওঁ আগচোৱাত যে এইটো এটা বেয়া বস্তু বুলি চিন্তা নকৰিছিলে, মনলৈ নাহিছিলে ভাৱ। কিন্তু যেতিয়াই মানে বেয়া বস্তুটো গৰ্ভত সোমাই যোৱাৰ লগে লগে আমাৰ দেহত ভাল বস্তু আছে, আমাৰ দেহটো ভগৱানে ভাল বস্তুৱে গঠন কৰিছে। এই বেয়া বস্তুটো পৰাৰ লগে লগে আমাৰ দেহটো মানে সকলোখিনি অংগ পতংগ, তেজ, জ্ঞান, বুদ্ধি সকলো মানে শেষ কৰি পেলালে। পেলোৱা স্বত্বত তেওঁ এটা ৰোগ হ'ল। ৰোগ হোৱাত তেওঁ যেতিয়া নৰিয়াত পৰি চিকিৎসা কৰি তেওঁ বহুত টকা পইচাও হানি হ'ল। তেতিয়া তেওঁ মানে শয্যাগত হৈ থাকোঁতে চিন্তা কৰিলে যে নিজকে নিজে ছমাহৰ মূৰত তেওঁ মানে জ্ঞান ঘূৰি আহিলে। সেইটো জ্ঞান কোনে দিব? পূৰ্ণকৃষ্ণ ভগৱন্তই জ্ঞান দিলে। তেওঁ নিজকে নিজে চিন্তা কৰিলে তেতিয়া যে এটা মই বেয়া বস্তু খাইছিলোঁ, খোৱাৰ ফলত আজি মোৰ দেহটো একেবাৰে নষ্ট হ'ল। গতিকে মই আজিৰে পৰা এইটো একেবাৰে বেয়া বিষ্ঠা বুলি মোৰ ফালৰ পৰা মই ত্যাগ দিলোঁ। গতিকে তেওঁ সিমানতে মানে সেইটো বেয়া বস্তু বুলি সমাপ্ত কৰিলে। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। আকৌ এবাৰ গাই দিয়ক, আৰু এবাৰ গাই দিয়কচোন। মোৰ কি হ'ল, মই হেনো এদিন মদ খাইছিলোঁ সংদোষত পৰি, যেনে তেনেকৈ ঘৰ পালগৈ অ'ত ত'ত পৰি ধৰি, জেপত আছিল 2 টকা, হাতত আছিল ঘড়ী, মোৰ গাত হুঁচ নাইকিয়া, বাটত আছিল পৰি। পিছদিনাখন উখৰি বুন্দোৱাটো হ'লোঁ, আই বোপাই ভূতে পালে বুলি বেজৰ কাৰণে মাতি, বেজে আহি তন্ত্ৰ কৰি এমাহ ফুটাই দিলেই কঁকালত গাঁঠি। বেজৰ চিকিৎসাত ভাল নহয় দেখি ডাক্তৰৰ কাৰণে মাতি, ডাক্তৰ বাবুৱে প্ৰাণটো বচালে বহুত বেজি পোচ কৰি। সেইদিন ধৰি প্ৰতিজ্ঞা কৰিলোঁ মদত নিদিওঁ মুখ, সেইদিন ধৰি চেহেৰা বাঢ়িল সম্পদ সুখ। একদম সঁচা কথা, ভাল লাগিল। ধন্যবাদ, আপোনাক দীৰ্ঘায়ু কামনা কৰিছোঁ। এই কবিতা বুলি বা গীত হওক বা কবিতাই হওক ন আইতা, চবলৈকে উপকাৰ হ'ব।
ধন্যবাদ দেই আপোনালৈ মই মানে কি ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ বহাগ বিহু ভগৱানে আপোনাৰ মংগল কৰক আৰু নেখাব আৰু বেলেগ মানুহক পালেও কবিতাটো গাই শুনাব ধন্যবাদ